নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি 8.4 আগতে যিবিলাক উদাহৰণ আছে সেই উদাহৰণ কেইটা সমাধান কৰিম। তাৰ বাবে আমি ত্ৰিকোণমিতিক অভেদ কেইটামান আছে, কেইটামান মানে তিনিটা অভেদ আছে। এই তিনিটা অভেদৰ বিষয়ে জানি ল'ব লাগিব। তিনিটা অভেদ কি আছিল চাও আহা। এক নম্বৰ অভেদটো আছিল চাবা sin square a plus cos square a equal to 1. তো ইয়াক আমি নাম দিছো, মই দিছো, কিতাপত নাপাবা তেনেকে, সম্পৰ্কৰ সূত্ৰ। সাইনৰ লগত কসৰ সম্পৰ্ক কেনেকৈ আছে যে sin square আৰু cos square যদি যোগ কৰি দিও আমি 1 পাই যাম। আৰু এই অভেদবোৰৰ পৰা অৰ্থাৎ এই সূত্ৰবোৰৰ পৰা আকৌ চাৰিটাকৈ আমি অনুসিদ্ধান্তত উপনীত হ'ব পাৰো। অনুসিদ্ধান্ত চাৰিটাকৈ আমি লিখিব পাৰো। তো এইটোতো মনত ৰাখিবই লাগিব, sin square plus cos square equal to 1। এটো মনত ৰাখিব লাগিব, লগতে আৰু চাৰিটামান মনত ৰাখিব লাগিব। কিন্তু তোমালোকৰ সহজৰ কাৰণে মই কৈছো চাৰিটা যদি মনত ৰাখিব নোৱাৰা অতি কমেও ইয়াৰে দুটা মনত ৰাখিবই লাগিব। সোৱা কি আছিল, তুমি মন কৰা ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো যে এই sin square টো এইফালে লৈ গুছি যাও, প্লাস আছে মাইনাস হৈ যাব, তেতিয়া হ'ব 1 minus cos এটো যাই মাইনাস হ'ব, গতিকে 1 minus sin square বাওফালে থাকিল cos square। আমি এনেকৈ লিখিব পাৰো 1 minus sin square a equal to cos square a। দুই নম্বৰটো আমি পাব পাৰো কেনেকৈ, এই cos square সোফালে লৈ যাম, তেতিয়া এইটো যাই মাইনাস হ'ব, অৰ্থাৎ 1 minus cos square a, 1 minus cos square a equal to বাওফালে থাকি গল sin square a। তো তিনি নম্বৰটো আমি কেনেকৈ পাব পাৰো, ধৰা এই স্কয়াৰ চিনটো উঠাই দিছো, এইফালে আহি বৰ্গমূল চিন হ'ব, তেতিয়া আমি লিখিব পাৰো cos a উঠাই দিছো, cos a থাকিল ইকুৱেল টু বাওফালে তেতিয়া বৰ্গমূল 1 minus sin square a। চাৰি নম্বৰটো কি হ'ব পাৰে, এই স্কয়াৰটো উঠাই দিছো, তেতিয়া হল sin a, স্কয়াৰ উঠাই দিলে এইফালে আহি ৰুট ওভাৰ হ'ব, গতিকে 1 minus cos square a। তো এক নম্বৰ সূত্ৰটোৰ পৰা আমি এনেকৈ চাৰিটা অনুসিদ্ধান্ত পাব পাৰো। ইয়াৰে অতি কমেও এই দুটা মনত ৰাখিব লাগিব। এইটোতো লাগিবই, এইটো নোহোৱাকৈতো কেতিয়াও গণিত কৰিব নোৱাৰি। আৰু লগতে এই দুটা মনত ৰাখি থৈ দিবা। তো দুই নম্বৰ প্ৰশ্নটো, দুই নম্বৰ সূত্ৰটো কি আছিল চাবা। দুই নম্বৰ সূত্ৰটো আছে 1 plus tan square a equal to sec square a। দুই নম্বৰ সম্পৰ্কৰ সূত্ৰটো আছে 1 plus tan square a equal to sec square a। ছাত্ৰ ছাত্ৰীসকল এই ৰিলেশ্যন কেইটা অৰ্থাৎ এই সম্পৰ্কৰ সূত্ৰ কেইটা মনত ৰাখিব লাগিব। গতিকে ইমান অংকবোৰ আমাৰ আগত আছে 8.4ত, গোটেই অংকবোৰত এই কেইটা মানে সূত্ৰ ব্যৱহাৰ হ'ব, আগৰ কেইটাও হ'ব। গতিকে আচলতে তোমালোকে জানায়ে যে ত্ৰিকোণমিতিৰ চেপ্টাৰবোৰ আমি অংকবোৰ কৰিবলৈ হ'লে মানে সূত্ৰ যিবিলাক আছে কনসেপশনখিনি কমপ্লিট ক্লিয়াৰ থাকিব লাগিব, নহলে বহুত টান হৈ যাব। আৰু যদি মানে সূত্ৰ যিখিনি আলোচনা কৰা হৈছে সেইখিনি যদি কিবাকৈ কমপ্লিট মানে বুজি পাবলৈ সক্ষম হোৱা, তেতিয়া একদম ইজি হৈ যাব অংকবোৰ। যে যিয়ে নহওক এই দুই নম্বৰ সম্পৰ্কৰ সূত্ৰৰ পৰা আমি আকৌ চাৰিটা অনুসিদ্ধান্ত পাব পাৰো। চাবা, ধৰা এই tan স্কয়াৰটো এইফালে লৈ গৈছো মাইনাস হ'ব, তেতিয়া আমি অনুসিদ্ধান্তটো এনেকৈ লিখিব পাৰি sec square a minus tan square a equal to 1। তাৰমানে এইটো যাই ইফালে মাইনাস হল, sec square minus tan square হল, বাওফালে থাকি গল 1। দুই নম্বৰটো কি হ'ব পাৰে, 1 লৈ গলো, তেতিয়া থাকিল tan square a, তাৰমানে এইটো যাই মাইনাস হ'ব, 1 যাই কি কেনে মাইনাস হ'ব, গতিকে sec square
এ মাইনাছ 1 ইকুৱেল টু এইফালে থাকিল টেন স্কুৱেৰ বাওঁফালে থাকিল টেন স্কুৱেৰ এ 3 নম্বৰটো কি হ'ব পাৰে ধৰা এই স্কুৱেৰটো উঠাই দিলোঁ তেতিয়া এইফালে ৰুট অভাৰ হ'ব গতিকে চেক এ ইকুৱেল টু ৰুট অভাৰ 1 প্লাছ 10 স্কুৱেৰ এ 4 নম্বৰটো চোৱা ধৰা এইটো স্কুৱেৰ উঠাই দিলে এইটো ৰুট অভাৰ হ'ব গতিকে 10 এৰ মানে 10 এটো পাম এনেকৈ 10 এটো পাম ৰুট অভাৰ চেক স্কুৱেৰ এ মাইনাছ 1 তো আগৰ দৰে ইয়াৰে 2 নম্বৰ সম্পৰ্কৰ সূত্ৰ চাবা 2 নম্বৰ সম্পৰ্কৰ সূত্ৰটো তো মনত ৰাখিবই লাগিব এইটো লগতে এইটো মনত ৰাখিবা আৰু এইটো মনত ৰাখিবা ইয়াতো এটা আৰু কনসিডাৰ কৰি দিব পাৰি এই দুটা অন্তত মনত ৰাখিব লাগিব 3 নম্বৰ সম্পৰ্কৰ সূত্ৰটো আছিল 3 নম্বৰটো চাবা 1 প্লাছ cot স্কুৱেৰ a ইকুৱেল টু cosec স্কুৱেৰ a 2 নম্বৰটো নিচিনাই প্ৰায় 1 প্লাছ 10 স্কুৱেৰ ইকুৱেল টু sec স্কুৱেৰ a আৰু এইটো হ'ল 1 প্লাছ cot স্কুৱেৰ ইকুৱেল টু cosec স্কুৱেৰ a তো এতিয়া চাবা ইয়াৰ পৰা আকৌ চাৰিটা অনুসিদ্ধান্ত আমি পাব পাৰো cot স্কুৱেৰটো এফালে লৈ গলে হ'ব মাইনাস তেতিয়া এইফালে বাওঁফালে থাকিব 1 লিখিব পাৰো এনেকৈ cosec স্কুৱেৰ a মাইনাস cot স্কুৱেৰ a ইকুৱেল টু 1 2 নম্বৰ অনুসিদ্ধান্ত এনেকৈ লিখিব পাৰো 1 লৈ গলো মাইনাস হ'ব গতিকে cosec স্কুৱেৰ a মাইনাস 1 আৰু এইফালে থাকিল cot স্কুৱেৰ a 3 নম্বৰ অনুসিদ্ধান্তটো চাবা এইটো স্কুৱেৰ উঠাই দিও তো cosec এ হ'ব এইফালে ৰুট অভাৰ হ'ব গতিকে cosec a ইকুৱেল টু ৰুট অভাৰ 1 প্লাছ cot স্কুৱেৰ a 4 নম্বৰটো চাবা ধৰা এইটো স্কুৱেৰ উঠাই দিলো এইটো হ'ব ৰুট অভাৰ অৰ্থাৎ cot a এনেকুৱা হ'ব cot a ইকুৱেল টু ৰুট অভাৰ cosec স্কুৱেৰ a মাইনাস 1 তো ইয়াৰ পৰাও অতি কমেও এইটোতো লাগিবই লগত এইটো মুখস্থ কৰিব লাগিব তো সোৱা এখিনি লিখি লোৱা লগতে মই চিন দিয়া কেইটা একদম কমপ্লিট মনত ৰাখি তাৰ পিছত হে আগবাঢ়ি আহিবা অৰ্থাৎ এইখিনিতে ভিডিওটো পজ কৰি তুমি এইখিনি কনসেপচন মাইন্ডত হুমুৱাই লোৱা তাৰ পিছৰ অংকবোৰ এতিয়া যেহেতু কৰিম গতি তোমালোকে পিছৰ অংকটো এইখিনি কমপ্লিট মুখস্থ কৰাৰ পিছত মই চিন দিয়া কেইটা অন্তত কমসে কম চিন দিয়া কেইটা মুখস্থ কৰি লোৱা তাৰ পিছতহে তুমি অংকবোৰত যাবা নহলে অংকবোৰ মুঠেই বুজি নোপোৱা তেতিয়া তুমি কবা এনেকৈ ভাবিব পাৰা যে আসলতে মই কি জানি অংকবোৰ বুজি নাপাও এনেকুৱাও ভাবিব পাৰা যি কোনো টিচাৰে তোমাক শিকাই আছে সেই টিচাৰে তোমাক ভালকৈ শিকাব পৰা নাই তেনেকুৱা বুলি তুমি ভাবিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইনষ্ট্ৰাকচন মতে তুমি আগতে কমপ্লিট এইখিনি কনসেপচন ক্লিয়াৰ কৰা তাৰ পিছতহে আগবাঢ়া তো আহা আমি এতিয়া উদাহৰণ অংকবোৰ সমাধান কৰো সোৱা 12 নম্বৰ উদাহৰণটো আছে cos এ tan এ আৰু sec এ অনুপাত কেইটাক sin এৰ সহায়ত প্ৰকাশ কৰা চাবা দিয়া আমাক তিনিটা ত্ৰিকোণমিতিক অনুপাত cos এ tan এৰ sec এ এই তিনিটাক sin বনাই ৰাখিব লাগে আমি cos ৰাখিব নালাগিব tan ৰাখিব নালাগিব sec ৰাখিব নালাগে এই তিনিটা বস্তুক sin a বনাই দিব লাগে কেনেকৈ sin a বনাই দিব পাৰো হেতু এতিয়া অলপ সোৱা cos আমি যে এই অলপ আগতে সম্পৰ্কৰ সূত্ৰ পালো cosৰ লগত কাৰ সম্পৰ্কৰ সূত্ৰটো পাইছিলো sin স্কয়াৰ a plus cos স্কয়াৰ a equal to 1
সাইন স্কোয়াৰ এ প্লাছ কছ স্কোয়াৰ এ ইকুৱেল টু 1 ইয়াৰ পৰা তো কছৰ পৰা আমি সাইনলৈ যাব পাৰোঁ চোৱা এইটোৰ পৰা আমি কি যাব পাৰোঁ সাইন কছ বনাব পাৰিম কছ সাইন বনাব পাৰিম আমাক কছ সাইন বনাব দিছে তো আমি সূত্ৰটো লিখি ল'ম তো আমি জানো বা একো নিলিখিলেও হ'ব সাইন স্কোয়াৰ এ ইকুৱেল টু সাইন স্কোয়াৰ এ প্লাছ কছ স্কোয়াৰ এ ইকুৱেল টু 1 যেহেতু কছ এ সাইন বনাব লাগে গতিকে এইটো ৰাখি দিয়া কছ স্কোয়াৰ এ এইটো ইফালে যায় মাইনাছ হ'ব গতিকে 1 মাইনাছ সাইন স্কোয়াৰ এ এতিয়া কছ এ ৰাখা স্কোয়াৰটো উঠাই দিয়া তো স্কোয়াৰটো উঠাই দিলে ৰুট অভাৰ হ'ব 1 মাইনাছ সাইন স্কোয়াৰ এ এতিয়া চোৱা আমাক কছ সাইন বনাব দিছে কছক সাইনের সহায়ত প্ৰকাশ কৰিব দিছে তো আমি কছ এতিয়া চোৱা সাইন বনাই ৰাখিলোঁ গতিকে আমাৰ এটা হৈ গ'ল এতিয়া 10ক কি কৰিব লাগে সাইন বনাব লাগে এতিয়া 10ৰ লগত সম্পৰ্কৰ সূত্ৰ মূল সম্পৰ্কৰ সূত্ৰ তোমালোকে জানা এইটো আছিল 1 নম্বৰ 2 নম্বৰটো আছিল 1 প্লাছ 10 স্কোয়াৰ এ ইকুৱেল টু sec স্কোয়াৰ এ 3 নম্বৰ সম্পৰ্কৰ সূত্ৰটো আছিল 1 প্লাছ cot স্কোয়াৰ এ ইকুৱেল টু cosec স্কোয়াৰ এ নিশ্চয় এইটো আছিল তো এই তিনিটা আছিল মূল সূত্ৰ সম্পৰ্কৰ সূত্ৰ মই কৈছোঁ সম্পৰ্কৰ সূত্ৰ বুলি গতিকে যেহেতু কছক সাইন বনালোঁ 10ক আমি সাইন বনাব লাগে 10ৰ লগত সাইনৰ কোনো সূত্ৰ আছে নেকি 10ৰ লগত সেকৰহে আছে 10ৰ লগত কি আছে সেকৰহে আছে 10ৰ লগততো সাইনৰ সূত্ৰ নাই কিন্তু আগতে প্ৰথম ক্লাছটোতে আমি পাইছিলোঁ মন কৰা 10a ইকুৱেল টু সাইন এ বাই কছ এ তো 10টোক সাইন ওপৰত হৈ আছে কছটো পৰিৱৰ্তন কৰি দিব লাগে পৰিৱৰ্তন কৰি দিম তো আমি সেইমতেহে আহিম 10এটো যেতিয়া আমি সাইন এ প্ৰকাশ কৰিম তেতিয়া লিখি ল'ম আগতে 10a ইকুৱেল টু সাইন এ বাই কছ এ এইটো আমি আগতে পাই আহিছোঁ তো আমি সাইনহে বনাব লাগে কছ থাকিলে নহ'ব নহয় গতিকে আমি ওপৰত সাইন আছে সাইন লিখিলোঁ তলত কছ আছে কছটোতো আগতে সাইন বনাই দিছোঁ আমি গতিকে কছৰ সলনি এইখিনি লিখি দিলেই হৈ যাব গতিকে 1 মাইনাছ সাইন স্কোয়াৰ এ তো 10 চোৱা এইখিনিত কেৱল সাইনহে আছে ত্ৰিকোণমিতিক অনুপাত কেৱল সাইনহে আছে গতিকে 10কো আমি কি বনালোঁ সাইন বনালোঁ কছক সাইন বনাইছোঁ নেক্সট 10ক সাইন বনালোঁ কছ আৰু 10 হৈ গ'ল সাইন বনোৱা এতিয়া কি বনাম সেকক সাইন বনাম তো এতিয়া চোৱা যেহেতু সেকক সাইন বনাব লাগে তো সেকৰ লগত কাৰ সূত্ৰ আছে সেকৰ লগত 10ৰ সূত্ৰ আছে গতিকে সাইন কেনেকৈ বনাম আমি কিন্তু এটা কথা মন কৰা সেকৰ বিপৰীত কি আছিল সেকৰ বিপৰীত আছিল মন কৰা sec a ইকুৱেল টু 1 বাই cos a cos কেনেকৈ সাইন বনাব লাগে বনাইছোঁ অলৰেডি গতিকে এইটো মতে যাম আমি sec a ইয়াৰ বিপৰীতটো জানো আমি 1 বাই cos a তো 1 থাকি গ'ল cosৰ সলনি এই cosটো সাইন বনালে এনেকুৱা হয় গতিকে ৰুট অভাৰ 1 মাইনাছ সাইন স্কোয়াৰ এ এতিয়া আমাক কি হৈ গ'ল sec এটো সাইন বনোৱা হ'ল তো আমাক তিনিওটাক cos এ tan এ sec এ এই তিনিওটাক কি বনাব দিছিল সাইনের সহায়ত প্ৰকাশ কৰিব দিছিল এটা চোৱা cos এটো সাইনে বনাই ৰাখিছোঁ tan এটো সাইনে বনাই ৰাখিছোঁ আৰু sec এটো সাইন এ বনাই ৰাখিছোঁ গতিকে আমাৰ অংকটো কমপ্লিট হ'ল এক্সাম্পল 13ত আছে প্ৰমাণ কৰা যে sec a হোল ইনটু 1 মাইনাছ সাইন এ হোল ইনটু sec a প্লাছ tan ইকুৱেল টু 1 এইখিনিৰ মান 1 বুলি দেখুৱাব লাগে তো এটা কথা মন কৰিবা তোমালোকে 8.4ৰ যিমান কেইটা অংক আছে নহয় যদি এটা কথা মন কৰি থাকা তেতিয়া অতি সহজ হৈ যাব সেইটো কি জানা যিকোনো অংকয়ে
যদি সাইন আৰু কস বনাই আমি অংকবিলাক কৰিব পাৰোঁ অৰ্থাৎ যিকোনো অংক এটা সাইন আৰু কসলৈ কনভাৰ্ট কৰাৰ পিছত যদি অংকবোৰ সমাধান কৰিবলৈ যাওঁ ইমান সহজ হৈ যাব তুমি আচৰিত হৈ যাবা গতিকে তোমালোকে এটা কাম কৰিবা যেনেকৈ নহওক মানে প্ৰমাণ কৰা নাইবা দেখুৱা যে যিকেইটা অংক আছে এই 8.4ত সেইকেইটা তুমি সাইন আৰু কসলৈ কনভাৰ্ট কৰাৰ পিছতহে আগবাঢ়িবা তেতিয়া সহজ হৈ যাব চাবা কেনেকৈ তো এইখিনি কৰিবলৈ আমি বাও পক্ষটো আমি লিখি ল'ম প্ৰথম তো লেফট হ্যান্ড সাইড sec a whole into 1 minus sin a whole into sec a plus 10a তো আমি 1 বুলি দেখুৱাব লাগে তো মন কৰা sec সাইন নাইবা কসলৈ কেনেকৈ কনভাৰ্ট কৰিব সেকৰ বিপৰীত আমি জানো 1/cos গতিকে লিখিলো 1/cos a হোল ইনটু 1 এটো সাইনে আছে এটো পৰিৱৰ্তন কৰিব নালাগে sec বিপৰীতটো হ'ব 1/cos a 10 এর এটা সূত্ৰ পাইছিলা মন কৰা sin a/cos a yes মনত পৰিছে নহয় ব্ৰেকেটত কি চিন বুজায় তোমালোকে জানা ব্ৰেকেট মানে পূৰণ চিন হয় তো ব্ৰেকেট মানে যেহেতু পূৰণ চিন তেনেহলে এইটো নিশ্চয় ওপৰত পূৰণ হৈ আছে তো এইটো ওপৰত পূৰণ দি দিয়া একেৰে পূৰণ কৰিলে সেইখিনিয়ে হ'ব তো 1 minus sin a তলত আছে cos a তো এইখিনিৰ লগত আকৌ এইখিনি কি হৈ আছে পূৰণে হৈ আছে গতিকে মই ব্ৰেকেট ব্যৱহাৰ কৰিছো কৰিব পাৰো যেহেতু পূৰণ বুজাইছে গতিকে এইখিনি ভগ্নাংশৰ যোগ বিয়োগ কৰিলে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব একেই সংখ্যা দুয়োটা হৰত গতিকে লসাগুটো সেইটোৱে হ'ব অৰ্থাৎ cos a একবাৰ 1 গুণ 1 প্লাস cos a মিলি গৈছে মানে একবাৰ যায় 1 আৰু sin a পূৰণ কৰি sin a তো এইখিনি পালো আমি তো মন কৰা পূৰণ থাকিলে কেনেকৈ পূৰণ কৰিব লাগে হৰ আৰু হৰ পূৰণ লব আৰু লব পূৰণ তে cos আৰু cos পূৰণ কৰি নিশ্চয় cos স্কয়াৰ এ হৈ যাব cos আৰু cos পূৰণ কৰি cos স্কয়াৰ এ হৈ যাব এইটো আৰু এইটো যেহেতু পূৰণ কৰিম ওপৰত চাবাচোন কি হয় এইখিনি চাবা 1 minus sin a আৰু এইটো আছে 1 plus sin a সূত্ৰত পৰিছে নে চোৱাচোন সূত্ৰ এটা আছিল a স্কয়াৰ minus b স্কয়াৰ a plus b whole into a minus b তো এইটো চাবা প্ৰথম দুটা একে পিছৰ দুটাও একে এটাৰ প্লাস চিন এটাৰ মাইনাস চিন এনেকুৱা থাকিলে a স্কয়াৰ minus b স্কয়াৰৰ সূত্ৰত পৰে এটো আগত থাকিলেও হ'ব এটো পিছত থাকিলেও হ'ব গতিকে চোৱা এইখিনি পূৰণ ওপৰত চোৱা 1 minus sin a প্ৰথমটো একে আছে পিছৰটো একে আছে এটাৰ মাইনাস চিন আছে এটাৰ প্লাস চিন আছে গতিকে এটো সূত্ৰত পৰিছে a স্কয়াৰ minus b স্কয়াৰ অৰ্থাৎ a minus b whole into a plus b অর্থাৎ a স্কয়ার minus b স্কয়ার a মানে হল 1 b মানে হল sin গতিকে 1 স্কয়ার মানে 1 minus b স্কয়ার মানে হল sin স্কয়ার a তুমি 1 কৰা অলপ আগতে পাইছিলা যে sin স্কয়ার a plus cos স্কয়ার a equal to 1 ইয়াৰ পৰা sin এটো যদি হেইফালে যায় গতিকে 1 minus sin স্কয়ার a বাওফালে থাকিল cos স্কয়ার a তোমালোকে মুখস্থ অলৰেডি কৰি আহিছা 1 minus sin স্কয়ার a equal to cos স্কয়ার a তো ওপৰত হল cos স্কয়ার a এখিনি মানে সূত্ৰত আছে চাই লবা তো আৰু তলত হল cos স্কয়ার a তো cos স্কয়ার a কেইবাৰ যাব 1 equal to right hand side তো right hand side ত আমাক 1 বনাব দিছে তো হৈ গল তো উদাহৰণ 14 সোৱা প্ৰমাণ কৰা যে এইখিনি সমান এইখিনি অৰ্থাৎ cot a minus cos a divided by cot a plus cos a equal to cos a k minus 1 divided by cos a k plus 1 তো মন কৰা ইয়াৰ আগতে মই কৈ ললো যদি sin আৰু cos বনাই লব পাৰো অংকবোৰ সুবিধা হয় গতিকে আমি এই ক্ষেত্ৰত কেনেকৈ sin আৰু cos বনাই লব পাৰো চোৱাচোন লেফট হ্যান্ড সাইড cot a minus cos a by cot a
প্লাছ কছ এ চাবা কত আমি লিখিব পাৰোঁ কছ এ বাই চাইন এ মাইনাছ কছ এ কটেক লিখিব পাৰোঁ কছ এ বাই চাইন এ আগতে পাইছে এইখিনি প্লাছ কছ এ তো মাজৰ আজডাল দি ল'বা এইখিনি কমন আহি চাবা কছ এৰ পৰা কছ এ কমন ল'লোঁ মই কছ এ কমন ল'লোঁ লোৱাৰ পিছত কছেৰে এই কছ এ কেইবাৰ যায় একবাৰ গতিকে কছ এ কমন লোৱাৰ পিছত 1/sin এ থাকিল 1/sin এ মাইনাছ আছে মাইনাছ দিলোঁ কছ এ কমন লৈছোঁ গতিকে কছ এ দি কছ এ কেইবাৰ যায় একবাৰ তো তলৰখিনি চাবা আজডালৰ তলৰখিনি চাবা কেৱল তলৰখিনিতো কছ এ কমন আহে তো কছ এ ল'লোঁ কমন ব্ৰেকেট কমন ল'লে ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে কছ এ কমন গৈছে গতিকে 1/sin এ প্লাছ কছ এ কমন গৈছে কছ এ দি কেইবাৰ যায় একবাৰ এতিয়া এই কছ এ কেঞ্চেল কৰিব পাৰোঁ কাৰণ কছ এ গোটেইখিনিৰ লগত পূৰণ হৈ আছে কছ এ গোটেইখিনিৰ লগত পূৰণ হৈ আছে কেতিয়াবা ইয়াত আৰু ইয়াত কেঞ্চেল কৰি নিদিবা কাৰণ গোটেইখিনিৰ লগত যেতিয়া পূৰণ হৈ আছে তেতিয়াহে আমি কেঞ্চেল কৰিব পাৰিম এতিয়া চোৱা কছ এ কেঞ্চেল কৰিলোঁ থাকিল 1/sin এ মন কৰা বিপৰীত 1/sin এ এইটো পাইছিলা তোমালোকে কছ এ কে ইকুৱেল টু 1/sin এ বিপৰীত হয় না গতিকে 1/sin এ লিখিব পাৰোঁ কছেক এ মাইনাছ 1 আৰু 1/sin এ লিখিলোঁ কছেক এ প্লাছ 1 আৰু এইখিনিয়ে চোৱা ৰাইটত আছে গতিকে ৰাইট হেণ্ড ছাইড তোমাৰ ছাত্ৰ ছাত্ৰীসকল কিমান ইজিত অংকবোৰ হৈ যায় তো ইয়াৰ পিছৰ অংকবোৰো আমি কৰিম তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ মই ছাত্ৰ ছাত্ৰীসকল অলপো সহায় হোৱা বুলি যদি ভাবিছা আৰু অংকবোৰ তোমালোকে শিকি যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বোৰ লগে লগে পাই থাকিবা তো আজিৰ কাৰণে ইমানেই ধন্যবাদ